हेलो फ्रेंड्स আপোনালোকক শুকান কাহে অশান্তি দিছে নেকি বা একেৰাহে ক্ৰনিক কাহ বা কাহ হৈ আছে নেকি তেনেহলে নিমিহতে ভাল হৈ যাব চৰ্দি আৰু কাহ জানি লওক ঘৰুৱা প্ৰতিকাৰ আমি সকলোৱে জানো যে ফল আমাৰ শৰীৰৰ বাবে অতি পুষ্টিকাৰক সতেজ আৰু শুকান ফলসমূহ আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ বাবে উপকাৰী এনে এবিধ ফলৰ ভিতৰত হ'ল মধুৰিআম যদি আপুনি শুকান কাহ বা অতি পুৰণি কাহৰ দ্বাৰা আক্ৰান্ত হৈ আছে তেন্তে আপুনি এটা আধা পকা মধুৰিআম স্ক্ৰিনত দেখুৱাৰ দৰে 4 বা 5 মিনিট মান জুইত পুৰি বা ৰোষ্ট কৰি অলপমান ঠাণ্ডা হ'বলৈ দিয়ক তাৰ পাছত এইদৰে মধুৰি দুখৰ কটাৰীৰে কাটি তাৰ ভিতৰত কলা নিমখ আৰু জালুকৰ গুড়ি মিহলাই এনেদৰে এই মধুৰিআম যদি আপুনি 2-3 দিন মান খাব পাৰে তেন্তে আপোনাৰ শুকান কাহ আৰু যদি আপোনাৰ অতি পুৰণি কাহ বা ক্ৰনিক কাহ হৈ আছে